ওম শান্তি। এই কিতাপখন আপোনালোকৰ বাবে মই প্ৰস্তুত কৰি উলিয়াইছোঁ। কিতাপখন সৰু কিতাপ, কিন্তু এটা কথা মই অতি আত্মবিশ্বাস আৰু দৃঢ়তাৰে ক'ব পাৰোঁ, যদি ইয়াত লিখা ধৰণৰে আপুনি যদি প্ৰতিটো কথাৰ সংকল্পক যি ধৰণে ল'ব লাগে তেনেকৈ যদি লয়, অন্ততঃ জীৱনত আপোনাৰ 50% অশান্তি অসূয়াৰ কিন্তু সোনকালে কিন্তু আপোনাৰ নিশেষ হ'বই হ'ব। তাৰোপৰি মেডিটেশ্যন কেনেকৈ কৰে, সাধাৰণ মেডিটেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ, ইনষ্টেণ্টলি কেনেকৈ মেডিটেশ্যন কৰিব পাৰোঁ, মেডিটেশ্যন কেনেকৈ কি প্ৰস্তুতি লাগে কৰিবলৈ, এই গোটেই কথাবোৰ মই যিমান পাৰোঁ আপোনালোকে বুজি পাব পৰাকৈ খৰচি মাৰি লিখি দিছোঁ। গতিকে খুব কম সময়ত কিতাপখন প্ৰস্তুত কৰাৰ বাবে বহু কথা আৰু লিখিব থাকি গ'ল। পৰৱৰ্তী সময়ত মই সংযোজন কৰিম, কিন্তু আপোনালোকে যদি পাৰে কিতাপখন ক্ৰয় কৰি ল'ব। আৰু কিতাপখন আপুনি মোৰ পৰা চিধাচিধিকৈ ক্ৰয় কৰিব পাৰিব। ইয়াত দিয়া নাম্বাৰত আপুনি মেছেজ কৰিলে হ'ল হোৱাটছআপত। কাইণ্ডলি ফোন নকৰিব, মই ক্লাছ লৈ থাকোঁ, গতিকে মই ফোন পিক আপ কৰিব নোৱাৰোঁ। আপোনালোকে কাইণ্ডলি কিতাপখন মেছেজ কৰিবলৈ কিতাপখন বুকিং কৰিব পাৰিব। ওম শান্তি।